কাৰ্বি আংলঙত উগ্ৰপন্থীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ বুধবাৰে পুৱতি নিশা নতুনকৈ গঠিত উগ্ৰপন্থী সংগঠন NSCKৰ সৈতে হয় এই সংঘৰ্ষ জানিব দিয়া মতে বোকাজান আৰু ডিফু আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযানত পবিত্ৰ শইকীয়া 13 নামৰ উগ্ৰপন্থীটো গুলীবিদ্ধ হয় আৰক্ষীৰ অভিযানকালত তিনিটাকৈ অত্যাধুনিক পিষ্টলসহ 21 ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে ডিফুৰ ৰাহুল টকবি দেইথৰৰ ডেভিড ইংটিক আটক কৰিবলৈ সক্ষম হয় ইফালে গুলীবিদ্ধ দেইথৰৰ পবিত্ৰ শইকীয়া 13 নামৰ উগ্ৰপন্থী সংগঠনৰ অধ্যক্ষজনক ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে অনা হৈছে বুলি জানিব পৰা গৈছে ইতিমধ্যে অধিক তথ্যৰ বাবে কাৰ্বি আংলং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও তদন্তৰ খাতিৰত বিশেষভাৱে আৰক্ষীয়ে এতিয়া সংবাদ মাধ্যমৰ আগত বিতং তথ্য জনোৱাৰ পৰা বিৰত আছে নিউজ ডেস্ক ৰিপৰ্ট পাহাৰী প্ৰতিনিধি